শিৱ আৰু পাৰ্বতীৰ কাহিনী। পবিত্ৰ অমৰনাথ যাত্ৰা। এবাৰ দেৱী পাৰ্বতীয়ে মহাদেৱক দেৱতা সুধিলে, তুমি কিয় বয়সহীন আৰু অমৰ? তথাপি তোমাক লাভ কৰিবলৈ মই প্ৰতিটো জন্মৰ পিছত নতুন ৰূপ ধাৰণ কৰি আকৌ এবাৰ বছৰ বছৰ ধৰি তপস্যা কৰিব লাগে। যদি মোৰ ভাগ্যত আপোনাৰ লগত থকাৰ নিয়তি আছে, তেন্তে মোৰ তপস্যা কিয় ইমান কষ্টকৰ আৰু কিয় ইমান কঠোৰ পৰীক্ষাৰ সন্মুখীন হ'ব লাগে? আপুনি আশে পাশে পিন্ধা মানুহৰ মূৰৰ মালাখনৰ আঁৰৰ ৰহস্য কি? তোমাৰ ডিঙি আৰু তোমাৰ অমৰত্বৰ ৰহস্য কি? প্ৰথম অৱস্থাত মহাদেৱে দেৱী পাৰ্বতীৰ প্ৰশ্নৰ উত্তৰ দিয়াটো উপযুক্ত বুলি নাভাবিলে, কিন্তু পত্নীৰ অধ্যৱসায়ৰ ওপৰত নতশিৰ হৈ তেওঁ পত্নীৰ আগত কিছুমান গভীৰ গোপন কথা প্ৰকাশ কৰিবলৈ বাধ্য হৈছিল। শিৱ মহাপুৰাণত মৃত্যুৰ প্ৰকৃতিৰ পৰা আৰম্ভ কৰি বয়সহীন অমৰত্ব লাভলৈকে অসংখ্য আখ্যান আছে। ইয়াৰ ভিতৰত অমৰত্বৰ কাহিনী আধ্যাত্মিক অনুশীলনৰ সৈতে জড়িত। বিশেষকৈ আকৰ্ষণীয় ভক্তসকলে এই আখ্যানক অমৰত্বৰ কাহিনী বুলি শ্ৰদ্ধা কৰে। প্ৰতি বছৰে নিয়ৰৰ বাসস্থান হিমালয়লৈ লাখ লাখ ভক্তৰ ভিৰ হয়। বিশেষকৈ অমৰনাথ, কৈলাশ, মানসৰোবৰ তীৰ্থস্থানলৈ শ শ কিলোমিটাৰ দৈৰ্ঘ্যৰ খোজকাঢ়ি কষ্টকৰ যাত্ৰা আৰম্ভ কৰে। কিন্তু কিয় এই গভীৰ বিশ্বাস অকাৰণতে উত্থাপিত হোৱা নাছিল? অধিক মাছ আন্তঃকালৰ মাহ ভগৱান শিৱৰ বিশেষভাৱে প্ৰিয়, কিয়নো ই তেওঁলোকৰ প্ৰভুৰ সৈতে জড়িত ৰহস্যসমূহৰ সৈতে গভীৰভাৱে অনুৰণিত হয়, যাৰ দ্বাৰা পৰামৰ্শ দিয়া হৈছে। পৌৰাণিক বিশ্বাস অনুসৰি অমৰনাথ গুহাটোৱেই হৈছে সেই অভয়াৰণ্য য'ত ভগৱান শিৱই দেৱী পাৰ্বতীক অমৰত্বৰ গোপন ৰহস্যসমূহ প্ৰকাশ কৰিছিল। সেই পবিত্ৰ মুহূৰ্তত সেই দুই ঐশ্বৰিক আলোকক বাদ দি গুহাটোত আন কোনো জীৱ উপস্থিত নাছিল। মহাদেৱৰ পৰ্বত নন্দীও নাছিল, না তেওঁৰ সৰ্পসংগীও নাছিল, না গংগা নদী তেওঁৰ মূৰত থিয় হৈ, নতুবা তেওঁৰ পুত্ৰ গণপতি বা কাৰ্তিকেও নাছিল। নিৰ্জন অভয়াৰণ্যৰ সন্ধানত মহাদেৱে প্ৰথমে নিজৰ পৰ্বত নন্দীক বিদায় দিলে। নন্দীক এৰি থৈ যোৱা ঠাইখিনিয়েই অৱশেষত পহলগাম নামেৰে পৰিচিত হ'ল। এই পবিত্ৰ বিন্দুৰ পৰাই আনুষ্ঠানিকভাৱে অমৰনাথ যাত্ৰা আৰম্ভ হয়। এই ঠাইৰ পৰা অলপ দূৰৈত ভগৱান শিৱই চন্দ্ৰক নিজৰ মেদযুক্ত তলাৰ পৰা মুক্তি কৰি দিলে। এই সংঘাতত হোৱা ঠাইখনক চন্দনবাৰী বুলি জনা যায়। পৰৱৰ্তী সময়ত তেওঁ গংগা নদীক পঞ্চতৰণীত এৰি দি ডিঙিৰ শোভা পৰা নাগবোৰ শেষনাগৰ ওপৰত নষ্ট কৰিলে। এইদৰে এই শিবিৰৰ নাম শেষনাগ হ'ল। শ্ৰাৱণ মাহৰ শিৱ পূজাৰ সময়ত বিশেষ সাৱধানসমূহ পালন কৰা হয়। পহলগামৰ পিছত অমৰনাথ যাত্ৰাৰ পৰৱৰ্তী ষ্টপ হ'ল গণেশ ষ্টপ। বিশ্বাস কৰা হয় যে এই ঠাইতে ভগৱান মহাদেৱে নিজৰ পুত্ৰ গণেশক এৰি থৈ গৈছিল। এই স্থানক মহাগুণৰ পৰ্বত বুলিও কোৱা হয়। ইয়াৰ পিছত মহাদেৱে পিছু নামেৰে জনাজাত কৃমিসদৃশ জীৱ এটাক পেলাই দিয়া ঠাইখনক পিছুঘাটি বুলি জনা যায়। এইদৰে মহাদেৱে নিজৰ সত্তাৰ পৰাই 5টা জীৱন ধাৰণকাৰী উপাদান ঢালি দিয়ে। পৰৱৰ্তী সময়ত দেৱী পাৰ্বতীৰ সৈতে মহাদেৱে এটা গুহাত প্ৰৱেশ কৰে। কোনো তৃতীয় জীৱই, মানুহ হওক, জন্তু হওক বা চৰাই হওক, গুহাটোত প্ৰৱেশ কৰি পবিত্ৰ আখ্যান শুনিব নোৱাৰিব বুলি নিশ্চিত কৰিবলৈ তেওঁ প্ৰৱেশদ্বাৰৰ চাৰিওফালে জুই জ্বলাই দিলে। তাৰ পাছত মহাদেৱে জীৱনৰ গভীৰ ৰহস্যবোৰ বৰ্ণনা কৰিবলৈ ধৰিলে। কাহিনী শুনি থাকোঁতে দেৱী পাৰ্বতীৰ টোপনি আহিল আৰু শেষত এই কথা অজ্ঞাতভাৱে মহাদেৱে নিজৰ বৰ্ণনা আগবঢ়াই নিলে। সেই মুহূৰ্তত দুটা বগা পাৰ চৰাইয়ে কাহিনীটো শুনি আছিল। মাজে মাজে কোমল কুহুমীয়া
শব্দ নিৰ্গত কৰিছিল। মহাদেৱে ধৰি লৈছিল যে পাৰ্বতীয়ে এতিয়াও তেওঁৰ কথা শুনি আছে আৰু ব্যৱধানত সঁহাৰিমূলক সঁহাৰি আগবঢ়াইছে। যিহেতু নিৰ্দোষ প্ৰভু নিজৰ চিন্তাত গভীৰভাৱে নিমগ্ন হৈ আছিল, সেয়েহে তেওঁ মনোযোগ কপৰ ওপৰত নহয়, কেৱল কথাটোৰ ওপৰতে কেন্দ্ৰীভূত হৈ থাকিল। কপ দুটা শুনি থাকিল। কাহিনীৰ সামৰণিত মহাদেৱে যেতিয়া পাৰ্বতীৰ ফালে মনোযোগ দিলে, তেতিয়া তেওঁ বুজিলে যে তাই গোটেই সময়খিনি শুই আছিল। তেন্তে কাহিনীটো কোনে শুনি আছিল? তাৰ পাছত চাৱনি তেতিয়া কপৌ দুটাৰ ওপৰত পৰিল আৰু মহাদেৱে খঙত আবদ্ধ হৈ পৰিল। লগে লগে পাৰ চৰাইজনীয়ে তেওঁৰ ভৰিৰ ওচৰৰ আশ্ৰয় বিচাৰি অনুৰোধ কৰিলে, হে প্ৰভু, আমি আপোনাৰ পৰা অমৰনাথ অমৰত্বৰ কাহিনী শুনিছোঁ। যদি আপুনি এতিয়া আমাক বধ কৰে, তেন্তে এই পবিত্ৰ কাহিনীটো মিছা হৈ পৰিলেহেঁতেন। সেয়ে অনুগ্ৰহ কৰি আমাক আগুৱাই যোৱাৰ পথ প্ৰদান কৰক। ইয়াৰ প্ৰত্যুত্তৰত ভগৱান মহাদেৱে তেওঁলোকক শিৱ আৰু পাৰ্বতীৰ প্ৰতীকী ৰূপত এই স্থানতে চিৰকাল বাস কৰিব বুলি ঘোষণা কৰি তেওঁলোকক বৰদান কৰিলে। ফলস্বৰূপে এই দুটি কপৌৱে অমৰত্ব লাভ কৰিলে আৰু গুহাটো এই অমৰত্ব কাহিনী অমৰ কথা সাক্ষী হৈ পৰিল। এইদৰে এই ঠাইখন অমৰনাথ নামেৰে পৰিচিত হ'বলৈ ধৰিলে। ভগৱান শিৱৰ 10টা ৰুদ্ৰ অৱতাৰৰ বিষয়ে জানো আহক। বহুতে বিশ্বাস কৰে যে আজিও ভক্তসকল এই কপৌ দুটাৰ দৰ্শনেৰে ধন্য হয়। অমৰনাথ গুহাৰ ভিতৰত প্ৰকৃতিৰ আন এক অলৌকিক যে ভগৱান শিৱৰ পূজাৰ বাবে উৎসৰ্গিত শুভ দিনত এটা শিৱলিংগ পবিত্ৰ বৰফৰ আইকন বৰফৰ পৰা স্বতঃস্ফূৰ্তভাৱে আকৃতি লয়। ইয়াৰ উপস্থিতি শিৱলিংগ আশ্চৰ্যতকৈও কম নহয়। তদুপৰি এই পবিত্ৰ গুহাৰ ভিতৰত দেৱী পাৰ্বতী আৰু ভগৱান গণেশক প্ৰতিনিধিত্ব কৰা পৃথক পৃথক বৰফৰ গঠনো দেখা যায়। এয়া আছিল পবিত্ৰ অমৰনাথৰ শিৱ আৰু পাৰ্বতীৰ কাহিনী।